প্ৰাথমিক শিক্ষক হ'বৰ কাৰণে যিটো এটা ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন যে এখন ডিপ্ল'মা লাগে, যিটো আমি NIOSৰ অধীনত কৰিছিলোঁ 17 to 19ৰ ভিতৰত, আৰু সেইটো আমাৰ 2 বছৰীয়া পাঠ্যক্ৰম আছিলে। মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এটা ডিম প্ৰজেক্ট আছিলে। সেই ডিম প্ৰজেক্টটো অনুসৰি যে অপ্ৰশিক্ষণপ্ৰাপ্ত যিমানবিলাক টিচাৰ আছিলে, ইন ছাৰ্ভিচ হৈ আছিলে, তেওঁলোকক প্ৰশিক্ষণ কৰাবৰ কাৰণে এটা ওৱান টাইম উইণ্ড' এটা অ'পেন কৰিছিলে 17 to 19ৰ ভিতৰত। আমি সেইখিনি সময়ত আমি কোৰ্চটো কমপ্লিট কৰিছিলোঁ, আৰু এতিয়া সেইখন চাৰ্টিফিকেট লৈ বহুতে 2020, 2021, 22, 23লৈকে বহুতে ফ্ৰেছ ৰিক্ৰুইটমেণ্টত অলৰেডি আমাৰ অসমৰ বহুতে চাকৰি পালে। অসমৰ বহুত কেণ্ডিডেটৰ সোণালী জীৱন যাপন কৰি আছে তেওঁলোকে। আৰু আমি সেই একেখন চাৰ্টিফিকেট লৈ আমি আজি সুপ্ৰিম কোৰ্টে এটা ৰায় দিলে, ভাৰ্ডিক্ট এটা ওলালে 23 চনৰ 28 নৱেম্বৰ তাৰিখে। সেই ভাৰ্ডিক্টটো অনুসৰি আমাৰ চাৰ্টিফিকেটটো 18 মহীয়া বুলি কৈছে। এতিয়া কথাটো হ'ল, আমাৰ চাৰ্টিফিকেটখন কোনো 18 মহীয়া কথাই নাই। ইয়াতে মোদীৰ ডিম প্ৰজেক্টত লিখাই আছিলে যে চাৰ্টিফিকেটখন সম্পূৰ্ণ 2 বছৰীয়া হয়। কেৱল মাত্ৰ ইন ছাৰ্ভিচ কাৰণে আমাক কি কৰিছিলে, 6 মাহ এটা আমাক কমাই দিছিলে, মানে তেওঁলোক প্ৰেক্টিচ টিচিংটো আমাক নালাগে সেইকাৰণে। এতিয়া কথাটো হ'ল, সেইখন চাৰ্টিফিকেট লৈ কাৰোবাৰ জীৱন সোণালী হৈ আছে আৰু আমাৰ জীৱনটো ধ্বংসৰ গৰাহত ঠেলি নিয়াৰ নিচিনা হৈছে। যে মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অসমত প্ৰায় 40,000 কেণ্ডিডেট আছে NIOSৰ পৰা DLED কৰা, এই কেণ্ডিডেটখিনিক যাতে উদ্ধাৰ কৰে।